মহাৰাজ দুই পুত্ৰদ্বয় সিংহকেতু আৰু ইন্দ্ৰকেতু তোমালোকে আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ কিবা নিৰ্ধাৰণ কৰিব পাৰিলানে? নাই মহাৰাজ, অশেষ চেষ্টা কৰি ৰাজ্যৰ অশান্তি কাৰণ নিৰ্ণয় কৰিব নোৱাৰিলো। স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ আৰু পাতালৰ নাগজনক এনে কোনো শক্তি নাই আমাৰ ৰাজ্যত অশান্তিৰ কাৰণ সৃষ্টি কৰিব পাৰে। আমি অন্য সকলক লগত লৈ ৰাজ্যৰ চৌদিশে ঘূৰিও ৰাজ্যৰ অশান্তিৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃদেৱ। আৰু তুমি ইন্দ্ৰকেতু, এই ক্ষেত্ৰত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰিলো। অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছো তেতিয়াই কেৱল মাত্ৰ মই নতুন নতুন অশান্তিৰ অভিজ্ঞতা লাভ কৰিছো। বৰবাদ হঠাৎ জ্বলিছে, অনাবৃষ্টিয়ে দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে, প্ৰবল মহামাৰীয়ে হাজাৰ হাজাৰ প্ৰজাজনৰ মৃত্যু ঘটাইছে। আৰু পিতা নীৰৱ কিয়? সেনাপতিয়ে নোৱাৰে, জ্যেষ্ঠ পুত্ৰই নোৱাৰে, কনিষ্ঠ পুত্ৰই নোৱাৰে, তেন্তে পাৰিব কোনে? নাই নাই, মই নিজেই কৰিব লাগিব। আৱশ্যক হলে স্বৰ্গ, মৰ্ত্য, পাতাল বিদীৰ্ণ কৰি হলেও আমাৰ ৰাজ্যৰ শান্তিৰ কাৰণ নিৰ্ধাৰণ কৰিব লাগিব। মাত্ৰ এটা কাম নকৰে কিয় মহাৰাজ? কি কাম সেনাপতি? আপুনি দেৱহৃদয় মহাদেৱক তুষ্ট কৰি অ। ৰাজ্যৰ অশান্তি হোৱা কাৰণ এবাৰ ভাবি চাওক মহাৰাজ। তাকেই কওঁ পিতৃদেৱ, কেতিয়াবা যদি ত্ৰিভুৱন জয় কৰিব লগা হয় সেই কাম আপোনাৰ জ্যেষ্ঠ পুত্ৰ সেই সিংহ কেতুৱে কৰিব। আৰু সেই সময়ত এই ইন্দ্ৰকেতুৱে হাত সাৱটি বহি থাকিব। উত্তম পৰামৰ্শ তোমাৰ খবৰ। মই আজিয়েই পিতৃদেৱৰ ওচৰলৈ গৈ জানি লওঁ আমাৰ ৰাজ্যত অশান্তি সৃষ্টি কৰি কোনে মৃত্যুৰ সৈতে হেতালি খেলিছে। কিন্তু মনত ৰাখিব, মোৰ অনুপস্থিতিৰ কথা যাতে কোনেও অনুভৱ কৰিব নোৱাৰে। এই গজকেতুৱে প্ৰাণৰ ভয়ত ৰাজ্য এৰি পলাল। এই সেনাপতি আৰু এই যুৱৰাজসকল জীয়াই থাকোঁতে যদি ৰাজ্যত ৰজাই চিন্তা কৰিব লগা হয় তেন্তে এই সেনাপতি আৰু এই যুৱৰাজসকল এই ৰাজ্যত থকা প্ৰয়োজন বা কি মহাৰাজ? গতিকে আপুনি নিশ্চিন্তে যাত্ৰা কৰক। বেশ, বলা তেন্তে আমি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ